মই আছো নহয় জয়া 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 চাওঁ বহ ইয়াতে অকণমান বহ জয়া 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 উঠা জয়া 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 উঠা জয়া হেৰা তুমি আকৌ চোতাল সৰাত লাগিলা মই তোমাক কিমান বাৰ কৈছো যে এই সৰা মোচা কামবোৰ তুমি নকৰিবা ববিতাক ক'লেই দেখোন কৰি দিয়ে বাঁহী চোতালখন যদি নাহাৰো গা ধুই ভৰি গচকিবলৈকে বেয়া লাগে আৰু এই চোতালত যদি পাতবোৰ পৰি থাকে বেয়া দেখি নহয় হেৰা লেতেৰা দেখিলেও চকু দিওঁতা কোনো নাই দিয়া এই ঘৰখন আটোম টোকাৰিকৈ ৰাখিবলৈ এইখন ঘৰত ছোৱালীও নাই বোৱাৰীও নাই সকলোৱে জানে হ'লেও আৰু দেহাটো থকালৈকে সৰু সুৰা কাম কৰিয়ে থাকোচোন বাৰু এইবোৰ কামৰ কাৰণে আনক দিগদাৰ দি থাকিবলৈ বেয়া লাগে নহয় দিনত কৰা ৰাতি হ'লে কিন্তু কঁকাল বিষাইছে বুলি তুমি কেকাই নাথাকিবা নাথাকো দিয়ক হেৰা এই হেৰি হ'ল নহয় মানিকে দেখোন এই বছৰ আধিৰ ধানখিনি এতিয়ালৈকে দিয়া নাই তাকে আধিলে দিয়া খেতিখিনিৰ পৰা 10 মোন ধান দিয়াৰ কথা কৈছিলে অঁ পথাৰত ধান কটাও শেষ হ'ল পথাৰত মানুহে গৰু এৰাল দিয়া কৰিলে তাৰহে দেখোন এতিয়ালৈকে ধান কেইমোন দিয়া হোৱা নাই আগে নিজে খেতি কৰোঁতেতো এইবোৰ একো সমস্যাই হোৱা নাছিল দেহাটোৱে নেটানে কাৰণেহে তাক আধি কৰিবলৈ দিলোঁ এতিয়া সি অকলশৰীয়া পাই ঠগিবলৈ সুবিধা পাইছে বুজিছা জয়া সোণ থকা হ'লে এইকণ সাহস সিহঁতে নাপায় কি কয়হে আপুনি সেইবুলি আৰু আমাৰ ল'ৰাটোক আনি গাঁৱৰ ঘৰত ৰাখিলেহে হ'ব হ'লেও ধানখিনি চপাই ভঁৰালত সোমোৱালো নে নাই ফোন এটা কৰিতো খবৰ ল'ব পাৰে ফোনৰ ইমান কাম অফিচৰ কামৰ পৰা আহৰিয়ে নাই আৰু এইবোৰ চিন্তা কৰিবলৈনো তাৰ সময় তথাপিতো মাক বাপেক হালৰ খবৰ ল'বলৈ তাৰ ইমান আহৰি নাই নে হেৰা সি বাৰু তোমাক আজি কেইদিন ধৰি ফোন কৰা নাই কোৱাচোন
ইমান পোৱাতেনো কোনে ফোন কৰিলে আপোনালে হে ফোন কৰা নাই এলাৰ্ম বাজিছিলে তুমিও যে আৰু হয় নি মই আকৌ কোনোবা ফোন কৰিছিলে বুলি মোৰ খংটো উঠি গৈছিল পাই হেই নহয় কালিৰ পৰা নামৈজনী ঘৰলৈ অহা নাই নহয় যাওকচোন সাউতকৈ যাওক বিচাৰি আহক গৈ সেই গৰুটো কেতিয়াবা ঘৰলৈ নাহে কেতিয়াবা আকৌ ৰুচি চিঙি আনৰ পথাৰত সোমায় তাৰপিছত আকৌ গৃহস্থৰ বকবকনি এটা কাম কৰোঁ দিয়া গৰুকেইটা বেছি দিওঁ গৰুকেইটা বেচুকে নাথাকিবচোন গোহালিত গৰু গাই থাকিলে ঘৰখন শুৱনি লাগে আৰু বোলে গৰু থাকিলে ঘৰলৈ লখিমীও আহে বোলে যাওক আপুনি এতিয়া মুখৰ ফফনি মাৰি থাকিব নালাগে যাওকচোন সাউতকৈ গৈ গৰুটো বিচাৰি আহক গৈ বিয়া পাতিও শান্তি নোহোৱা হ'ল চাহ টুপি দিয়াৰ আগতো কামত খটুৱাই লওক চাহ লওক হেৰা তুমি হ'বলা চাহত চেনি দিবলৈ পাহৰিলা হয় কথাটো জানো কিয় পাহৰিলো চাওঁ কাপটো দিয়কচোন চেনি গুটি আনো নালাগে হ'ব এনেও চেনিয়ে জিভাখনহে মিঠা কৰিব জীৱনৰ মিঠাখিনিয়েই দেখোন শেষ হৈ গ'ল কি যে কথাবোৰ কৈ থাকে ৰাতিপুৱাই ৰাতিপুৱাই তোমাৰ জানো মনত নাই জয়া এটি সন্তানৰ কাৰণে তুমি কিমান ভগৱানৰ ওচৰত চাকি বন্তি দিলা শৰাই আগবঢ়ালা তাৰপিছত বিয়াৰ 4 বছৰৰ মূৰত আমাৰ জীৱনলৈ সোণ আহিছিল চব মনত আছে কেনেকৈনো পাহৰিম সেইবোৰ কথা সৰুতেতো সি সদায় তোমাৰ মোৰ মাজতেই শুইছিল তুমি ভাত খুৱাই নিদিলে সি ভাতেই নাখাইছিল আৰু স্কুললৈতো সদায় মই তাক হাতত ধৰিয়েই লৈ গৈছিলোঁ এতিয়া বাৰু সি আমাৰ হাত এৰি চকুৰ আগৰ পৰা কিয় গ'লগৈ শুনক শুনে তাৰ জীৱনটো গঢ়িবৰ কাৰণে আমাৰ পৰা দূৰত আছে হয়নে নহয় সময় সুবিধা যেতিয়া কৰিব পাৰিব ল'ৰাটো আহিব নহয় ঘূৰি সোণলৈ বাট চাওঁতে চাওঁতে চকুৱে বিষাই গ'ল তথাপিতো সোণটো আৰু ঘূৰি নাহিল আহিব সোণ ঘূৰি আহিব মই কৈছোঁ নহয় এনেকুৱাতো হ'ব পাৰে যে তাৰো আমালৈকে মনত পৰি আছে হয়নে নহয় হা কোনে জানে যে দূৰণিবতীয়া ঠাইৰ কাৰণে সি মন কৰিলেও আহিব পৰা নাই তাৰ আমালৈ মনত পৰি থাকিলে সি আহিব নোৱাৰিলেও ফোন কৰিতো আমাৰ খবৰ এটা ল'ব পাৰে এই মাক বাপেক হালৰ খবৰ ল'বলৈও তাৰ অকণমান সময় নাইনে বাৰু পাঞ্চলি মোৰ মোবাইলটো ডাইনিং টেবুলতে আছে লৈ আনাচোন মালে ফোন এটা কৰিব লাগে এতিয়া নালাগে নেকি কৰিব আলফুলে এতিয়া এডুকেশ্যনেল ভিডিঅ' চাই আছে পাছত কৰিবা নহ'লে ঠিক আছে আছিল সিদিনা বেয়া বতৰ নাহিল বোলে উৰা মটৰ হাত দাঙি ৰখাই লৈ যাবৰ আছিল মন মনত দুখ পাই দুখিলে ভুলাই নিজৰে কপালখন বুদ্ধিৰ জুলুঙা নহয় খালি পালেগৈ ভোলা ৰেলৰ আলি হাতখন দাঙিলে ৰেললৈ বুলি মুখেৰে ক'লে যাম
হেৰা মই বজাৰলৈ ওলালোঁ দেই মোনাখন আনা লওক দিয়া এই বজাৰৰ পৰা কি আনিব লাগিব আপোনাৰ মনত আছে নহয় নে মই কাগজ এখনতে লিখি দিওঁ শিক্ষকতাৰ পৰা অৱসৰ ল'লোঁ যদিও স্মৃতি শক্তিকণ আছে দিয়া মনত থাকিব আচ্ছা শুনক আপুনি মাছ পুঠিকেইটা কিন্তু ভালকৈ চাই আনিবচোন যোৱাবাৰ আপুনি কাৰোবাৰ লগত কথা পাতি থাকোঁতে বেপাৰীয়ে গেলা মাছকে পলিথিনত বান্ধি দিলে এইবাৰ কিন্তু বেপাৰীয়ে যেতিয়া মাছ জুখি থাকিব আপুনি কিন্তু ভালকৈ চাই থাকিব নহ'লে সিহঁতে ঠগিব আপোনাক জীৱনটোৱেই দেখোন ঠগিছে বেপাৰীয়ে ঠগাটোনো আৰু কি ডাঙৰ কথা শুনক আপুনি কিন্তু বজাৰৰ পৰা সোনকালে ঘূৰি আহিব নহ'লে ভনী আহি পাবহিয়ে হ'ব দিয়া আৰু মই আহোঁতে তোমালে ডাল বুট আৰু কেঁচা চানা লৈ আহিম দিয়া আনিবতো আনিম পাহৰি দিয়া নাযায় নাই নহয় নাই তুমি খাই ভাল পোৱা নহয় মই গৈ থাকোঁ দিয়া হা ৰচনে ৰচনে অগুণ ৰ বুলি কৈছো নহয় আইতা আইতা অ' মায়ে আজি মোক পিঠি ফালি দিব ক'ত গ'লি কৈছো আইতা ক'ত গ'লি আঁতৰি দিয়ক তাৰ সন্মুখৰ পৰা আঁতৰি দিয়ক এই আজি মোৰ হাতৰ পৰা পিটন খাব দেখিলা আইতা পিটিব বোলে আচ্ছা পিটিবলৈ কি কৰিলেনো তাই পঢ়া শুনাত মন কানাই অনবৰতে দুষ্টামি বুজিছেনে খুইদ আলহী আহিবৰ কাৰণে এখেতকৈ বিধে বিধে বিস্কুট আনি থৈছিলো এতিয়া সোপাকে খাই সেইবোৰ শেষ কৰিলে নহয় টেমা তলি উদং ভোক লগা কাৰণেহে খাইছিলো ভোক লাগিলে ভাত খাই নে সেই সোপা খায় তাৰপিছত পেলু হলে পেটৰ বিষত চিঞৰি থাকিবি শুনা ববিতা সৰু ল'ৰা ছোৱালীয়ে এই বয়সতে ভাল লগা বস্তু নাখালেনো কেতিয়া খাব কোৱাচোন আমাৰ বয়সত দেখোন সন্মুখত ভাল খোৱা বস্তু থৈ দিলোঁ খাবলৈকে মন নাযায় আৰু আকৌ কেতিয়াবা ডাক্তৰো ইটো সিটো বেমাৰত খাবলৈ মানা কৰে নহয় হ'লেও ববিতা সৰু ছোৱালীজনীক খং নকৰিবাচোন তোমালোকৰ এজনীয়ে ছোৱালী হয়নে নহয় তাই কোনো খং কৰা নে এই অকল বিস্কুট চুৰ কৰি নাখায় নহয় এই পঢ়াত মস্ত গেধা এইবাৰ ছমহীয়া পৰীক্ষাত তাই অংকত ফেইল কৰিছে পৰীক্ষা বহি ঘৰলৈ আলুগুটি কেইটা লৈ আহিছে সেইকাৰণে মই খং কৰো খুৰী অকল খঙেই নকৰে মায়ে মোক পিটেও তাকে নকৈ কৰিম কি চহৰ স্কুলত পঢ়াবলৈ আমাৰ শকতি নাই নিজেও ইমান পঢ়া শুনা নাই তাইক যে ঘৰতে পঢ়াম ইফালে গাঁৱতো ভাল টিউচন মাষ্টৰ এটা পাবলৈ নাই তাই যদি পুৱা গধূলি ভালকৈ নপঢ়ে তেনেহ'লে ডাঙৰ মানুহ কেনেকৈ হ'ব ববিতা দুখীয়া কাৰণে পঢ়িবলৈ নাপালো হাই বোপাই স্বভাৱ চৰিত্ৰ ভাল ল'ৰা এটা পাই মোক বিয়াকে দি দিলে এতিয়া নিজৰ ছোৱালীজনীয়ে পঢ়া শুনা কৰি যদি ভাল ফল এটা নেদেখুৱায় তেনেহ'লে আমাৰ সপোনবোৰ কোনে পূৰণ কৰিব খুৰী মোৰ পঢ়িলে মনতেই নৰয় পঢ়া সময়ত খোৱা কথা ভাবি থাকিলে পঢ়াডাল ক'ৰ পৰা মনত ৰ'ব অ' আইতা অংক ছাৰক কিবা নুবুজিলে সুধিবও ভয় লাগে কিয়? কেনেকৈ টেলেকা চকুৰে চাই অঁ হয় নেকি আৰু ইংৰাজী ছাৰে মুখৰ ভিতৰতে কিনো কয় বুজিয়ে নাপাওঁ আৰু ছাৰে যে চকীত বহি মাজে মাজে টোপনি গৈ থাকে ঐ ফাঁকি বাছ পিটনৰ পৰা বাচিবৰ কাৰণে এইবোৰ ফাঁকি দিব আহিছ তোৰ বদমাচি বুদ্ধিবোৰ মই বুজি নাপাওঁ পাই শপত শপত তিনি শপত বিদ্যা শপত মা শপত দেউতা শপত মই সঁচাই কৈছো হ'ব হ'ব আৰু শপত খাব নালাগে ববিতা শুনা একো চিন্তা নকৰিবা কাইলৈৰ পৰা পুৱা গধূলি ময়ে তাইক পঢ়াই দিম হ'ব আৰু শুনা গুণগুণে ভাল ৰিজাল্ট কৰিব দিয়া তুমি একো চিন্তা নকৰিবা কি সঁচাকৈ আপুনি গুণগুণক সঁচাকৈ পঢ়াব সঁচাকৈয়ে পঢ়াম কিন্তু তুমি তাৰ আগতে গুণগুণক সোধা যে গুণগুণে আইতাকৰ লগত পঢ়িবনে নাই পঢ়িম কিন্তু সদায় এটাকৈ মৰ্টন দিব লাগিব এটাকৈ মই তোমাক দুটাকৈ মৰ্টন দিম অৰুণ দা দেখোন কলৈ যোৱা তুমি মই সাপ্তাহিক বজাৰৰ পৰা আহোঁগৈ আপুনি বজাৰ কৰি আহিলেই হ'ব ওলাই খাৰ দি পাচলি আৰু মাছ পুঠি কেইটামান আনিলোঁ আজি কিন্তু খানা গপচ হ'ব যেন লাগিছে আপোনালোকৰ প্ৰাণজিত আহিছে নেকি বজাৰ কৰা মোনাখন দেখি কিন্তু ল'ৰা বোৱাৰী সপৰিয়ালে অহা যেন লাগিছে নাই নাই আহা সিহঁত এই প্ৰাণজিতক নেদেখাও বহুত বছৰ হ'ল নহয় পিছে ইমান বছৰনো সি কিয় অহা নাই ঘৰলৈ নহয় আমেৰিকাৰ চাকৰিটো বাদ দি ল'ৰা বোৱাৰীয়ে দিল্লীতে নিজাববীয়াকৈ ব্যৱসায় এটা আৰম্ভ কৰিছে সেইকাৰণে ব্যৱসায় কামত ইমান ব্যস্ত থাকে আহিবলৈ সময়ে পোৱা নাই তথাপিতো বুইছা সিহঁতে খা খবৰ লৈ থাকে টেলিফোনত আৰু তোমাৰ সেই ভিডিঅ' কল নে কি মইতো সদায় চায়ে থাকোঁ সিহঁতক
সেইকাৰণে বুজিছা অমূল্য, সিহঁতে দূৰত থাকিলেও একেবাৰে ওচৰতে থকা যেন লাগে। মোৰ অনুভৱেই নহয় সিহঁত যে দূৰত আছে। হ'লেও বাৰু মই গৈ থাকোঁ দিয়া। এই আকৌ ৰন্ধা বঢ়া কৰিবলৈ মোৰ কাৰণেই বাট চাই আছে চাগৈ। গৈ থাকোঁ। ঠিক আছে। দেখিলা ববিতা মানুহজনৰ কাণ্ড। অথনিয়ে বজাৰলৈ গ'ল, এতিয়ালৈকে আহি পোৱা নাই। বজাৰত কাৰোবাক লগ পালে চাগৈ। কথা পাতিবলৈ ল'লে মানুহজনক আৰু একোৱেই নালাগে। ককাক কথা পাতিব লগ লাগে আইতা। মোৰ কথা পাতিবলৈ ইমান লগৰীয়া আছে। ককাৰ দেখোন তোমাৰ বাহিৰে লগেই নাই। মামাও ইমান দূৰত থাকে, ঘৰলৈ নাহেই। গুণ, ববিতা, তাইকনো কিয় খং কৰিছা? গুণগুণেতো একো মিছা কথা কোৱা নাই। এওঁৰ লগৰ ভালেকেইজন বেমাৰত পৰি ঢুকাল। দুজনমানে ঘৰৰ পৰা ওলোৱা সোমোৱাকে কৰিব নোৱাৰা হ'ল। সেইকাৰণে এখেতৰ কথা পাতিবলৈ এটা লগো নোহোৱা হ'লো। আগতে মই পাকঘৰত কাম কৰি থাকোঁতে তেওঁ হকে বিহকে সোণৰ লগতে কথা পাতি আছিল। এতিয়া সি ৩-৪ বছৰমান ঘৰলৈকে অহা নাই। আপুনি মন বেজাকৈ নাথাকিব খুৰী। শুন নাথাকিলেও আমাৰ এখেত আছে নহয়। আমাৰ এখেতৰ কাৰণে আপোনালোক ভগৱান, মোৰ কাৰণেও ভগৱান। কিবা বিপদ আপদত আমি আছোগে নহয়। আমি চাটো দৰে লাগিয়ে থাকিম। তোমালোক নাথাকিলে যে আমাৰ কি হ'লহেঁতেন। আৰু তুমি নাথাকিলে মোৰ কি হ'ল হয় আইতা? মায়েতো পিঠিত ঢোল বজাই দিলে হয়। দেখিছে দেখিছে এই কথা? মুখখন একেবাৰে লাওপাত কচুপাত হৈছে। লাওপাত কচুপাত হওক দিয়া, চোৰাত পাত হোৱা নাই নহয়, হয়নে নহয়? আইৰা, সেয়া ককা আহিছে। হওক তেওঁ, এওঁ যে আহিল। নহ'লে মোৰ ভাত ৰান্ধোতে আজি 1টা বাজিল হয়। ৰ'ব খুইদেউ, মই খোৱালে পানী এগিলাচ লৈ যোৱা। আহোঁগে। অ' ককা, তুমি বোলে কি আনিছা? পাহৰিলোঁ নহয়। কণমানিজনীৰ কাৰণে আপুনি মৰ্টন এটাও আনিব নোৱাৰেনে? ইমান নোপাহৰেনে? হেৰা, মই বজাৰলৈ যাওঁতে তোমাক কোৱা নাছিলোঁ। শিক্ষকতাৰ পৰা অৱসৰ ল'লেও মোৰ স্মৃতি শক্তি ঠিকেই আছে দিয়া। এই যে মই ক'ৰবাৰ পৰা আহিলে মৰ্টন খোজে, সেইটোও মই পাহৰিমনে? তাৰমানে তুমি বোলে মৰ্টন আনিছা ককা? ককাকে নাতিনীয়ে ক'লে মৰ্টন নানিবনে? লোৱা লোৱা লোৱা, লোৱা যোৱা এতিয়া। চকলেট নাখাবা, দাঁত পোকে খাব। তুমি মোৰ ভাল পোৱা বস্তুবোৰ কিয় খাবলৈ নিদিয়া মা? তুমি ভাল পালা বুলিয়ে যিকোনো বস্তু যেতিয়াই তেতিয়াই মই তোমাক খাবলৈ নিদিওঁ। মই দেখোন বহুত দিন চকলেট খোৱাই নাই। নাখালেও মোক নোসোধাকে তুমি একো বস্তুৱে খাব নোৱাৰা। কিন্তু মোক চকলেট পাপাইহে আনি দিছে। বিচৰা বস্তুবিলাক দি দিতো পাপাই তোমাক নষ্ট কৰিলে। মা, চোৱা, চুপ চাপ পঢ়াত লাগা। অলপ আগতে পঢ়ি উঠিছোহে। 15 মিনিটছ তুমি অলৰেডি ব্ৰেক ল'লা। স্কুল নাই যেতিয়া ঘৰতে পঢ়িব লাগিব। কিন্তু কথা বেছি নহয়, পঢ়াত লাগা। লগৰবিলাকে চাগে পঢ়ি আছে, তুমিহে কথা পাতি পাতি টাইম ৱেষ্ট কৰিছা। মা, চোৱা, এইবাৰ কিন্তু চয়নিকাক তুমি হৰুৱাবই লাগিব, নহ'লে কিন্তু কথা বেয়া হ'ব। মাইণ্ড ইট। আহিলে? বৰ ভোক লাগিছে বুজিছা, ভাতকেইটা বাঢ়া। বাহু। অ' হেৰি নহয়, আমাৰ গুণগুণক হেনো কালিৰ পৰা হেনো খুইদেউ পঢ়াব। মানে আপুনি দেখোন গুণগুণক পঢ়াবলৈ কামৰ পৰা আজৰি নাপায়। মই তাইক পঢ়াবলৈ ভালকৈ ইংৰাজীটো নাজানোৱেই নহয়, সেইকাৰণে খুইদেউ বোলে পঢ়াব। খুইদেউ আগৰ দিনৰ পিউ পাছ নহয় জানো? খুৱাদেউ দেখোন আগৰ দিনৰ বি এ পাছ। তাকেইতো, বৰ ভাল হ'ব বুজিছা। আমি পঢ়ালে তাই এনেও মন নিদিয়ে, আইতাকে পঢ়ালে দিব। আৰু সেই ককা আইতাকৰ ঘৰলৈ যাবলৈ তাই এনেও সুযোগ বিচাৰি ফুৰে। এতিয়া ভাতকেইটা খাই চিধাই তালৈকে দৌৰ মাৰিব। তাই নাথাকিলে মই শান্তিমতে ঘৰৰ কামকেইটা আদায় কৰিব পাৰিম। এফালৰ পৰা কামবোৰ কৰি যাওঁহে, তাই থাকিলে গোটেইখন তাৰপিছত খেচনি মাৰি এফালৰ পৰা লেতেৰা কৰে। এই হ'ব দিয়া, এতিয়া তাৰ গাত কথা লগা বয়স হোৱা নাই নহয়। সেইকাৰণে নিজৰ মতে যি মন যায় তাকে কৰি থাকিব দিয়া। এতিয়া শৈশৱকাল, এতিয়াই যদি ৰং ধেমালি নকৰে কেতিয়া কৰিব? আপোনাৰ ছোৱালী
মই কিবা শাসনেহে বান্ধি ৰাখিছোঁ নি পহকৈ থাকোঁ যদিও তাইক জানো খেলা ধূলা কৰিব নিদিয়াকৈ আছোঁ নিদিয়াকৈ নাথাকা বাৰু। তেন্তে যাওক আপুনি হাত ভৰিকেইটা ধুই আহকগৈ মই ভাত বাঢ়োঁগৈ ভাতৰ লগত আঞ্জা কি বনাইছা? আজি খুৰীয়ে সৰু মাছ কেইটামান দিছিলে নহয় সেইকেইটাকে নৰসিংহ দি পাতত দিয়া বনাইছোঁ লগতে দালি বটা আৰু আলু তৰকাৰী শুনিয়ে জিভাত পানী আহি গৈছে। হয় নি তেনেহ'লে খাওককৈ গৈ ভৰি হাতকেইটা ধুই আহি ভাতৰ পাতত বহাই আহিল আপুনি? আহিলো বৌ। পিছে ইমান দেৰি হ'ল যে? নকবা আৰু গাড়ীখন গৰু গাড়ী অহা দি আহিছে তাতে ইমান ৰৈ আহিছে সেইকাৰণে তেজপুৰৰ পৰা নগাঁও পাওঁতে ইমান পৰ লাগিল। মই তোৰ কাৰণে ৰৈ ভাত খাই দিলোঁ বহেৰে কিন্তু ভোকাই লঘোণে তোৰ কাৰণেই ৰৈ আছে। আবেলিয়ে হ'ল তুমি দেখোন খাই ল'ব পাৰিলাহেঁতেন মোলে ঢাকি থোৱাহেঁতেনে হ'ল হয়। তোমাক এৰিনো মই কেনেকৈ খাম? আৰু ডাক্তৰে দাদাক ভাতৰ পিছতে ঔষধ খাব দিছে সেইকাৰণে ভাতমুঠি দি দিলোঁ। এতিয়া তুমি মই একেলগে খাম দিয়া। মানে এতিয়া ভিতৰলৈ যা তোৰ ভাগৰ লাগি আহিছে নহয় খাই অকণমান জিৰাগে যা। তাকে চাওঁ বেগটো মোক দিয়া। নেলাগে দিয়া নাই নাই মই লওঁ। চাওঁ আহাচোন আহা ভাগৰ লাগি আহিছে নহয় তোমাৰ। হা ভনী অহাৰ দৰে শুনো যদি এবাৰ ঘৰলৈ আহিল হয়। নাতিনীজনীকো নেদেখা বহুত বছৰেই হ'ল তাই বা এতিয়া কি কৰি আছে? আলফুল অথনিৰ পৰা হ'বলৈ তুমি পঢ়িয়ে আছা? মায়ে পঢ়ি থাকিব দিছে। দিনটোতো পঢ়িয়ে আছা এতিয়া ৰাতি হ'বলৈ হ'ল চোৱা যোৱা ৰেষ্ট লোৱাগে। ৰেষ্ট ল'লে মায়ে গালি পাৰিব। কিন্তু কোনো কিন্তু নাই। তাই আজি স্কুলো যোৱা নাছিল আৰু টিউশ্যনলৈও যোৱা নাই গতিকে তাইৰ অকণো কষ্ট হোৱা নাই। এতিয়া 2 ঘণ্টা পঢ়ি লওক তাৰপিছত ডিনাৰ কৰি একেবাৰে ৰেষ্ট ল'ব। তুমি তাইক ডিষ্টাৰ্ব কৰি নাথাকিবা। আলফুল তুমি পঢ়াত কনচেনট্ৰেট কৰা। প্ৰাঞ্জিত তুমি মোৰ লগত আহা। আৰে পাঞ্চালী শুনা আহা